সকলোকে নমস্কাৰ। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গে ডাঙৰীয়াই অসমত উদ্যোগ প্ৰতিষ্ঠাৰ বিৰোধিতা কৰি অসমৰ জনসাধাৰণৰ তথা অসমৰ যুৱক যুৱতীসকলৰ যি বৌদ্ধিক দৈন্যতাৰ কথা কৈ অসমৰ যুৱক যুৱতী তথা অসমীয়া মানুহক চৰম অপমান কৰিছে, অসমীয়া মানুহৰ অভিমানক তিৰস্কাৰ কৰিছে আৰু ইটিকিং কৰিছে। গতিকে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ প্ৰত্যাহ্বান, অসমৰ জনসাধাৰণক তিৰস্কাৰ কৰা, অসমৰ যুৱক যুৱতীৰ মেধা যি বৌদ্ধিকতাত প্ৰশ্ন কৰা, অসমৰ জনসাধাৰণক ইটিকিং কৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ম খাৰ্গে ডাঙৰীয়াক কিয় তেওঁ গৰিহণা দিয়া নাই? তেওঁ কিয় আজি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ প্ৰত্যাহ্বান, কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰিয়ম খাৰ্গে ডাঙৰীয়াৰ এই বক্তব্যত কেতিয়া গৰিহণা প্ৰস্তাৱ গ্ৰহণ কৰিব? গতিকে আজিৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে গৌৰৱ গগৈলৈ এই প্ৰত্যাহ্বান জনাইছে আৰু গৌৰৱ গগৈয়ে প্ৰিয়ম খাৰ্গে ডাঙৰীয়াৰ এই বক্তব্যৰ কাৰণে ৰাজহুৱা ক্ষমা খুজিব লাগিব। তেওঁৰ অসমীয়া যুৱক যুৱতীক কৰা তিৰস্কাৰৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব কংগ্ৰেছে আৰু একে সময়তে প্ৰিয়ম খাৰ্গে ডাঙৰীয়াৰ হৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগিব। এয়া আমাৰ প্ৰত্যাহ্বান। কংগ্ৰেছ দলটো এনেকুৱা এটা দল যিটো দলে আপোনালোকে সকলোৱে জানে 1962 চনত যেতিয়া চীনৰ আক্ৰমণ হৈছিলে উত্তৰ পূৰ্বাঞ্চলক সমগ্ৰ অসমক জৱাহৰলাল নেহেৰু ডাঙৰীয়াই অসমক চীনা সৈনিকৰ ওচৰত এৰি থৈ গৈছিলে, অকলশৰীয়া কৰি থৈ এৰি থৈ গৈছিলে। একে সময়তে যদি আপুনি চাই তেতিয়াহ'লে দেখা পাব যে 1971 চনত ইন্দিৰা গান্ধীয়ে পাকিস্তানক দ্বিখণ্ডিত কৰি বাংলাদেশ গঠন কৰি অসমৰ কাৰণে 40 লক্ষ মিয়া বাংলাদেশীক বোজা হিচাপে থাপি থৈ গ'ল, ইয়াত বোজা হিচাপে প্ৰতিষ্ঠা কৰি থৈ গ'ল। 40 লাখ বাংলাদেশীক অসমলৈ আমদানি কৰিলে ইন্দিৰা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত। একে সময়তে যদি চাই তেতিয়াহ'লে দেখা পাব যে অসম চুক্তি অসমত জাপি দি অসমৰ কাৰণে জাপি দি ৰাহুল গান্ধী ডাঙৰীয়াৰ পিতৃ ৰাজীৱ গান্ধী ডাঙৰীয়াই অসমত বসবাস কৰা অবৈধ বাংলাদেশী মিয়াক স্থায়িত্ব প্ৰদান কৰি তেওঁলোকৰ নাগৰিকত্ব 1951 চনৰ পৰিৱৰ্তে 1971 চনৰ নাগৰিকত্ব সৃষ্টি কৰি এই মিয়াসকলক অসমত নাগৰিকত্ব দিবৰ কাৰণে ৰাস্তা প্ৰশস্ত কৰি দিলে, পথ প্ৰশস্ত কৰি দিলে। আমি 40 লাখ মিয়াৰ যি বোজা, এই বোজা আমি চিৰদিনৰ কাৰণে ল'বৰ কাৰণে বাধ্য কৰি দিলে ৰাজীৱ গান্ধী ডাঙৰীয়াই। একে সময়তে যদি চাই তেতিয়াহ'লে দেখা পাব ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতবৰ্ষৰ যি ভৌগোলিক সীমা, এই সীমাৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক তেওঁৰ এক্স হেণ্ডেলৰ দ্বাৰা আঁতৰাই পঠিয়ালে। অৰ্থাৎ ভাৰতবৰ্ষৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক নাইকিয়া কৰি পেলাইছিল ৰাহুল গান্ধী ডাঙৰীয়াই, কিন্তু আজিলৈকে তেওঁ ক্ষমা নিবিচাৰিলে। কংগ্ৰেছৰ এই ভুল সিদ্ধান্তৰ বাবে অসম এখন উন্নত অসম, স্বাধীনতাৰ পূৰ্বে যিখন অসম এখন উন্নত অসম, এই উন্নত অসমখনক এখন দুখীয়া অসমলৈকে অৰ্থনৈতিকভাৱে দুৰ্বল অসম প্ৰতিষ্ঠা কৰি দিলে, অসমৰ পৰিৱেশ সৃষ্টি কৰিলে ইন্দিৰা গান্ধী ডাঙৰীয়াৰ সেই সিদ্ধান্তৰ বাবে, ৰাজীৱ গান্ধী ডাঙৰীয়াৰ সিদ্ধান্তৰ বাবে, যাৰ ফলত আমি 40 লাখ, পূৰ্বতে 40 লাখ, আজি 1 কোটিৰ ওপৰত আমি মিয়া মুছলমান মানুহক আমি অসমত ৰাখিব লগা হৈছে। গতিকে এই পৰিস্থিতিৰ বাবে কংগ্ৰেছ জগৰীয়া।
গতিকে আজিৰ এই গোটেই কথা বতৰাবিলাক আপোনালোকৰ জৰিয়তে জনসাধাৰণৰ ওচৰলৈকে আমি জনসাধাৰণক অৱগত কৰিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সামগ্ৰিকভাৱে কংগ্ৰেছৰ যিহেতুকে তেওঁৰ নেতৃত্বত আছে অসম কংগ্ৰেছৰ নেতৃত্বত আছে গতিকে সামগ্ৰিকভাৱে যি ঐতিহাসিক ভুল কংগ্ৰেছে কৰি থৈ গ'ল তাৰ কাৰণে ক্ষমা খুজিব লাগিব প্ৰিয়ম খাৰ্গে ডাঙৰীয়া কংগ্ৰেছী নেতা প্ৰিয়ম খাৰ্গে ডাঙৰীয়াৰ যি বক্তব্য তাৰ ওপৰত তেওঁ ক্ষমা খুজিব লাগিব 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী সেই দাবী অত্যন্ত গুৰুত্ব সহকাৰ আৰু অত্যন্ত দায়বদ্ধতাৰে ইয়াক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে আপোনালোকে জানে যে অহা নৱেম্বৰ মাহত মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিল হ'ব কিন্তু এই যে 6 জনগোষ্ঠীৰ যি সমস্যা তেওঁলোকৰ যি জনজাতিকৰণৰ বাবে যি দাবী কংগ্ৰেছে ঐতিহাসিক ভুল 1950 চনত নকৰা হলে 1950 চনত যেতিয়া অসমৰ বিভিন্ন জনগোষ্ঠীক ট্ৰাইবেল মৰ্যাদা দিছিলে সেই সময়তে যদি এই 6 জনগোষ্ঠীক যদি ট্ৰাইবেল মৰ্যাদা দিলেহেঁতেন আজি এই সমস্যা আজি কেতিয়াও সমস্যা নহলহেঁতেন 1950 চনত নেহেৰু কংগ্ৰেছে কৰা সেই ভুলৰ বাবে আজি অসমত এই জনগোষ্ঠীয় সমস্যাৰ সৃষ্টি হৈছে আৰু এটা কথা আছিল যে গৌৰৱ গগৈ ডাঙৰীয়া আসলতে অসমৰ জাতীয় জীৱনৰ লগত সম্পৰ্ক নথকা এজন ব্যক্তি তেওঁৰ আপোনালোকে সকলোৱে জানে তেওঁৰ পত্নী এগৰাকী ব্ৰিটিছ নাগৰিক তেওঁ দুয়ো পুত্ৰ ইতিমধ্যে ব্ৰিটিছ নাগৰিকত্ব লৈছে গতিকে তেওঁ কেৱল ৰাজনীতি কৰিবৰ কাৰণে অসমৰ শাসন দখল কৰিবৰ কাৰণে তেওঁ অসমত তেওঁ কাম কাজ কৰিছে গতিকে অসমৰ জাতীয় জীৱনৰ লগত গৌৰৱ গগৈৰ কোনো সম্পৰ্ক নাই গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যিমানেই এই ধৰণৰ নাটক নকৰক কিয় অসমৰ জাতীয় জীৱনে গৌৰৱ গগৈক ভৱিষ্যতৰ দিনত কেতিয়াও নিশ্চিতভাৱে গ্ৰহণ নকৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।